নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টি মোৰ কাৰণে বহুত বিশেষ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু দেৰিয়ে হৈ গ'ল, সিদিনা আছিল ছেপ্টেম্বৰ মাহৰ 23 তাৰিখ, অৰ্থাৎ মোৰ ল'ৰা আথিৰৰ জন্মদিন। ভিডিঅ'টো দিয়াত বহুতখিনিয়ে পলম হ'ল, তথাপিও আদৰি ল'ব বুলি আশা ৰাখিছোঁ। এয়া সি খেলি আছে, সি সিমান জনা হোৱাই নাই, প্ৰথমটো তাৰ জন্মদিন, সেইকাৰণে বহুত আমাৰ হেঁপাহ আছিল আৰু তাৰ হাঁহিটো দেখিলে মনটো ভৰি যায়। কাৰণ তাক বহুত কষ্টৰ ফলত পাইছোঁ, বহুত কষ্ট পাইছে ল'ৰাটো। বা সি জন্ম হৈয়ে 12 দিন ICUত আছিল, তাৰ মানে অলপমান প্ৰব্লেম হৈছিল, সি উশাহ নিশাহ ভালকৈ ল'ব পৰা নাছিল। মই সুশ্ৰু হস্পিটেলৰ ডক্টৰ নাৰ্ছক অশেষ ধন্যবাদ দিব লাগিব যে তেখেতসকলে মোৰ ল'ৰাটোক মোৰ হাতত তুলি দিছে, নতুন এটা জীৱন দিছে। এইকাৰণে মোৰ ভিডিঅ'টো বিশেষ বুলি কৈছোঁ, কাৰণ এগৰাকী মাতৃৰ বহুত কষ্ট থাকে ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে। আৰু যেতিয়া মানে ল'ৰা ছোৱালীয়ে কষ্ট পায়, মাকজনীয়ে বহুত দুখ পায়। আৰু যেতিয়া ল'ৰা ছোৱালীৰ মুখত এটা মিঠা হাঁহি দেখে না, তেতিয়া সেই দুখবোৰ সকলো মাকৰে আঁতৰি যায়। এয়া দেখিছেনে, সি ধুনীয়াকৈ খেলি আছে। সি ইমান জনা হোৱা নাই তাৰ যে আজি জন্মদিন, কিন্তু আমি অলপমান আয়োজন কৰিছোঁ তাৰ সি যাতে ভালে থাকে, ভাল মানুহ হয়, সুস্থ সবল হৈ আমাৰ মাজত সদায় থাকে। সেইটো কাৰণে আমি সৰুকৈ আয়োজন কৰিছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু আপোনালোক মোৰ একোটা সদস্যই হয়, এখন পৰিয়ালে হ'ল। তাৰপিছত ইয়াত ফেভাৰেট বস্তু তাত ঢোল, তো তাক মই সজাই দিলোঁ অলপ, যিহেতু তেতিয়া গৰম আছিল। ধুনীয়াকৈ সি ঢোলটো বজাই খেলি আছে, কোনো ধৰণৰ সি ডিষ্টাৰ্ব নকৰে, নিজে নিজেই খেলি থাকে। তাৰপিছত এয়া আমাৰ অলপ ডেক'ৰেশ্যন আপোনালোকক দেখুৱাই দিলোঁ। সি যিহেতু লাহে লাহে জনা হৈছে, বুজা হৈছে, সেইকাৰণে আমি যিটো শিকাম সি সেইটোৱেই শিকিব। সেইকাৰণে ভাবিছোঁ তাৰ প্ৰথম জন্মদিনটো আমি এনেকৈ অনুষ্টুপীয়াকৈ হ'লেও যাতে চিৰস্থায়ী হৈ থাকে, সদায় যাতে আমি দেখি থাকোঁ, সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু ৰাখি থ'ম ভাবিছিলোঁ। তাৰপিছত এয়া আমি অলপ সাজি কাচি ল'লোঁ। আজি তাৰে পিছত আমি গ'লোঁ তাক মানে গছ ৰোপণ কৰিবলৈ। সিটো জনাই হোৱা নাই, তথাপি তাৰ হাতেৰে চুই দিম। আমি ভাবিছোঁ যে তাৰ প্ৰত্যেকটো জন্মদিনত একো কৰিব পাৰোঁ নোৱাৰোঁ, কিন্তু এডাল যাতে গছ পুলি আমি তাৰ হাতেৰে ৰুব পাৰোঁ, সেইটোৱে আমি ভাবিছোঁ। কাৰণ শিশুবিলাক আমাৰ ভৱিষ্যত, তাহাঁতক আমি যি শিক্ষা দিম সেইটোৱে সি শিক্ষা ল'ব। তো প্ৰত্যেক জন্মদিনতে আমি ভাবিছোঁ যে সি এডালকৈ গছ ৰুব। তো এইবাৰ তাৰ প্ৰথম জন্মদিন, সেইকাৰণে আমি লগে ভাগে গোটেইকেইটাই গছপুলি ৰোৱাৰ কাৰণে গ'লোঁ। তাকো হাতেৰে চুৱাই দিছোঁ গছডাল। এইডাল দেউতাই আনিছিল লিচু গছ। তাৰপিছত সি মোমায়েকে সহায় কৰি দি আছে ধুনীয়াকৈ। সি ইমান ধুনীয়াকৈ চাইছে, আপোনালোকে দেখিছেই, দেখিলে গম পাব। সি মানে এক্সাইটেড আৰু বস্তুটো জনাৰ কাৰণে, দেখাৰ কাৰণে। তাৰপিছত এনেকৈ আমি গছ পুলিটো ৰুলোঁ। মই অলপ আৱেগিকো হৈছোঁ, কাৰণ সকলো মাতৃৰে কথাবিলাক গমেই পায় আৰু যিসকল মাতৃ নিজৰ ল'ৰাটো লাহে লাহে ডাঙৰ হ'লে ভাগবিলাক আৱেগিকে হৈ যায়। মানে মই অলপ আৱেগিক হৈছোঁ, কাৰণ সেই কষ্টখিনি মই জানিছোঁ, মোৰ ঘৰৰ মানুহে জানিছে, মোৰ শহুৰৰ ঘৰৰ মানুহে জানিছে, মোৰ মানুহজনে জানিছে। যেতিয়া সি হস্পিটেলত 12 দিন ধৰি এডমিট হৈ আছিল, জন্ম হৈয়ে তাক মই দেখা নাছিলোঁ, কেনেকুৱা লাগিব পাৰে মাতৃ এগৰাকী, সেই অনুভৱখিনিও কৰিব পাৰে। সেইকাৰণে মই ভাবোঁ যে পৃথিৱীৰ কাৰণে এনেকুৱা সময় নাহক, এনেকুৱা দিন নাহক, সকলো শিশুকে, সকলো ল'ৰা ছোৱালীকে, পিতৃ মাতৃকে ভালে ৰাখক বুলিয়ে ভাবিছোঁ। আৰু আপোনালোকে মোৰ ল'ৰাটোক আশীৰ্বাদ কৰিব, সি যাতে ভাল মানুহ হ'ব পাৰে ডাঙৰ হয়। কাৰণ শিশুসকলক আমি যি শিক্ষা দিম, সেই শিক্ষাৰে তেওঁলোকে শিকিব, তেওঁলোকে জনা হ'ব। সেইকাৰণে আপোনালোকে যিমান পাৰে মোৰ ল'ৰাটোক আশীৰ্বাদ কৰিব, যাতে সি সুস্থ সবল হৈ আমাৰ মাজত সদায় থাকে, লগতে সি এগৰাকী ভাল মানুহ হৈ ভাল কামখিনি কৰে। তাৰপিছত আমি সেনেকৈ গছপুলি ৰোৱা শেষ কৰি পেলাই
আমি নেক্সট আমি কেক কাটিঙৰ কাৰণে আগবাঢ়িলোঁ। এয়া কেকটো দাদা এজনে বনাই দিছিল, ইমান ধুনীয়া হৈছে কেকটো। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে কেকটো। আমি মানে খায়ো টেষ্টে পালোঁ, সিও অলপ চলপ খোৱা হৈছে, যিহেতু তাৰ 1 বছৰ হৈছে অলপ। তাকো মই লগাই দিছিলোঁ মুখত, সিও বেয়া পোৱা নাই খাবলৈ। এয়া সি সৰু ককাকৰ কোচত উঠি আছে আৰু তাৰ দেউতাকে ধুনীয়াকৈ কেপটো পিন্ধাই দিছে। তাৰপিছত এয়া দেখিছেনে তাৰ আউটফিটটো কেনেকুৱা লাগিছে জনাব। তাৰপিছত আমি এয়া কেক কাটিম বুলি আৰম্ভ কৰিছোঁ। গোটেই ঘৰৰ মানুহখিনি আছে, গোটেই ঘৰৰ মানুহখিনিৰ আশীৰ্বাদৰ কাৰণে আজি আমি এই দিনটোত উপস্থিত হৈছোঁ বা এই দিনটো আমি বিশেষভাৱে পালন কৰিব লৈছোঁ। লগতে আপোনালোকৰ আশীৰ্বাদ যথেষ্টই প্ৰয়োজন। আপোনালোকৰ আশীৰ্বাদ অবিহনে আমিনো কি আৰু। সেইকাৰণে ভিডিঅ'টো সাঁচি ৰখাৰ কাৰণে আৰু স্মৃতিস্বৰূপে ৰখাৰ কাৰণে মই আপলোড দিবৰ কাৰণে ওলাইছোঁ। তাৰপিছত সেয়া আমাৰ বাৰ্থডে বয় অলপমান নাৰ্ভাছ হৈছে। আচলতে কি হৈ আছে, কি হৈ থকা নাই সি ভালকৈ বুজা নাই। যেতিয়া সি ধুনীয়াকৈ বুজা হ'ব তেতিয়া মানে এই ভিডিঅ'টো চাই হয়তো ভাল পাব। সেইকাৰণে মই ভিডিঅ'টো ৰাখি থৈ দিলোঁ। তাৰপিছত এয়া আমি লাহেকৈ কেকটো কটাৰ কাৰণে প্ৰস্তুত হৈছোঁ। সি মোৰ কোচত উঠি ল'লে। তাৰপিছত এয়া আমি কেকটো কটাৰ কাৰণে ট্ৰাই কৰি আছোঁ। তাৰপিছত সেয়া এইটো ধুনীয়াকৈ গান এটা গায় আৰু হেপী বাৰ্থডে উইচ কৰে আৰু। তাৰপিছত আমি এয়া দেখিছেনে, মানে কেমেৰাটো অলপ আৰ হৈ গ'ল মানুহৰ কাৰণে, বেয়াও লাগে আগফালে নি পেলাই ভিডিঅ' কৰিব। সেইকাৰণে এয়া আমি ধুনীয়াকৈ কেকটো কাটিলোঁ আৰু তাক অলপমান তাৰ পাপাই লগাই দিছে মুখত, সি কিন্তু বেয়া পোৱা নাই খাব। তাৰপিছত এয়া কিবা কিবি কৰি আছে মোবাইলতে। ইয়াৰ চকুত পৰিব বুলি আমি সেনেকৈ ধৰি লৈছোঁ, কাৰণ সি সৰু আছে ন, চকুটো ভালকৈ জপাব নাজানে। তাৰপিছত এয়া আমি কেকটো খালোঁ, সঁচাই ভাল লাগিল। লগতে আমি বেলেগবিলাককো, ঘৰৰ বাকীবিলাককো অলপ খুৱাই দিলোঁ। তাৰপিছত এয়া আমাৰ কেক কটা হৈ গ'ল। তাৰপিছত সেইফালে সি আৰু কাক খুৱাই দি আছে কেক। তাৰপিছত এইফালে ধীৰক মায়ে উঠাই লৈ গ'ল। সি অলপমান আনকমফৰ্ট নিচিনা হৈ আছিল, মানে চব মানুহ একেলগে দেখিছে নাই কি বা হৈ আছে বুলি ভাবিছিল। তাৰপিছত এয়া কেকত যে প্লাষ্টিকবিলাক পৰিল কাৰণে সি অলপ চাফা কৰি আছে। তাৰ পিছৰ পৰ্যায় এই দেখিছেনে, মানে বাৰ্থডে বয় ইফালে দূৰত সি ৰখি চাই আছে, বাকী এতিয়াহে তাৰমানে আচল মানে ধেমালিখিনি আৰম্ভ হৈছে। দেখিছেনে মোমায়েকহঁতক ইমান ফূৰ্তি, তাৰ বাৰ্থডেৰ কাৰণে আচৰিত ধৰণে তাহাঁতে চেলিব্ৰেট কৰিছে, ফূৰ্তি কৰিছে। তাহাঁতকো অশেষ ধন্যবাদ, মোক ইমানখিনি মৰম দিয়াৰ কাৰণে, মোৰ ল'ৰাটোক ইমানখিনি মৰম কৰাৰ কাৰণে। এয়া দেখিছেনে পাছৰ পৰ্যায় এইখিনি। মই এইখিনি সাঁচি ৰাখিলোঁ, এডিট কৰি নিদিলোঁ, কাৰণ মানে দেখিব আপোনালোকে এইখিনি মানে ভাল লগা দৃশ্য মোৰ কাৰণে। মোৰ ভাইটিকেইটাই মানে ইমান ধুনীয়াকৈ এনজয় কৰিছে। তাৰ বাৰ্থডেৰ দিনা সিয়াক মানে আশীৰ্বাদ কৰিছে সি ভালে থাকক বুলি। এয়া দেখিছেনে সৰু মা, ইফালে মাজু মা, এইফালে আমাৰ বোৱাৰীকেইটা, তাৰপিছত ইয়াৰ দেউতাই তাক কোচত লৈ আছে। তাৰপিছত এয়া তাহাঁতে একদম আৰু কিবা কিবি লগাই আছে এইবিলাক। তাৰপিছত তাৰ বাপেকক চাওকচোন অৱস্থা, তাৰপিছত এই মোমায়েকৰ অৱস্থা, ইহঁতে ফটো চটো উঠি আছে। ইফালে ধীৰে একদম দূৰৰ পৰা চাই আছে, আচলতে কি হৈছে সি ভালকৈ ধৰিব পৰা নাই, বুজিও পোৱা নাই। তাৰপিছত দেউতাৰ লগত, মাৰ লগত, সি দেউতা আৰু মাৰ লগত এটা দুটা ফটো তুলি ল'লে। মাক সি কিবা কৈ আছে, দেখাই আছে মানে বস্তুবিলাক আচলতে কি হৈ আছে। তাৰপিছত আমাৰ নাগাৰা মই মাতিছিলোঁ আমি মৰমী শইকীয়া বাইদেউক। তেখেতসকল আহি পালে আবেলিয়ে হৈ গ'ল। তো তেখেতসকলক আমি এনেকৈ অলপমান চাহ বিস্কুট খোৱালোঁ। ঘৰতে টেকেলি পিঠা বনাইছিল, সেইখিনি বাৰু তোলা নহ'ল। তাৰপিছত এইখিনি অনুষ্ঠান ভাগ আৰম্ভ হৈছিলে। আজিৰ ভিডিঅ'টো ইমানে। আপোনালোকক অশেষ ধন্যবাদ মোৰ ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে। আগলৈ মৰম দি যাব, ধন্যবাদ।